হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় ইউটিউবাৰ মটো ভ্লগাৰ বিকাশ চেত্ৰী আছে এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহিল বিকাশ চেত্ৰীৰ এটা অতি ডাঙৰ ভাল খবৰ। জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী আৰু তেখেতৰ পত্নী পিংকি দেৱী দুয়োজন এটি সন্তানৰ পিতৃ মাতৃ হয়। এইমাত্ৰ আহিল তেওঁলোকৰ এই ভাল খবৰটো। জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এটি বিশেষ পোষ্ট আৰু তেওঁ পোষ্টটিত লিখিলে, আশীৰ্বাদ কৰিব, আমি প্ৰাৰ্থনা কৰিলোঁ, অপেক্ষা কৰিলোঁ আৰু ঈশ্বৰে আমাক এটা অলৌকিকতাৰে আশীৰ্বাদ দিলে। আমাৰ সৰু কেঁচুৱাটো অৱশেষত আহিল আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোক দুয়োজনলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে হয়তো সকলোৱে জানিব বিচাৰিছে নহয়নে, তেখেত পুত্ৰ সন্তানৰ পিতৃ মাতৃ হ'লনে তেওঁলোক কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল। কিন্তু এতিয়ালৈকে বিকাশ চেত্ৰীয়ে জনোৱা নাই তেওঁলোকৰ পুত্ৰ সন্তান নে কন্যা সন্তান। আমাৰ চেনেলৰ তৰফৰ পৰা কণমানিটোলৈ হিয়া ভৰা মৰম যাচিলোঁ। ভগৱানে কণমানিটো সদায় ভালে কুশলে ৰাখক।